নমস্কাৰ, আপোনালোক সকলোৰে বাবে খুবেই এটা ভাল খবৰ। নতুনকৈ কেইবাটাও বিভাগত পদ ওলাইছে। ডাটা এণ্ট্ৰি অপাৰেটৰ, পিয়ন আৰু গ্ৰেড 4ৰ বাবে পোষ্ট থাকিব। কোনো ধৰণৰ আপোনালোকে লিখিত পৰীক্ষা দিব নালাগে। গোটেইকেইখন আপোনালোকক আজি আমি ভিডিঅ'টোতে আলোচনা কৰিম। ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে অতি সহজতে পায়। আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ অফিচিয়েল নটিফিকেশ্যনকেইটা পাই যাব। মই আমাৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, আৰু এপ্লাই কৰিবলৈ যিখিনি ফৰ্ম লাগে সেইখিনিও আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেল যিকোনো এটা জইন হৈ ল'লে তাত মই এভেইলেবল কৰাই দিম আপোনালোকক। আজিৰ যিটো আমাৰ প্ৰথম নটিফিকেশ্যন সেইটো আপোনালোকৰ আহিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ শোণিতপুৰ ফালৰ পৰা এট তেজপুৰ। আৰু ইয়াত আপোনালোকৰ কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, কিন্তু আপোনালোকৰ ভাইভা হ'ব। আৰু ইয়াত আপোনালোকে এটাই পোষ্ট আছে যিটো গ্ৰেড 4ৰ বাবে আছে। এই পোষ্টটো ইয়াত আপোনালোকৰ 12,000 টকাৰ পৰা 52,000 টকা গ্ৰেড পে থাকিব। 3,900 টকা আপোনালোকৰ 12,000 পৰা 52,000 আপোনালোকৰ পে স্কেল থাকিব। গ্ৰেড পে থাকিব 3,900 টকা। মিনিমাম আপোনালোকে ক্লাছ 10 পাছ কৰিলে আপোনালোকে ক্লাছ 8 পাছ কৰিলে আবেদন কৰিব পাৰিব। আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰী বা তাতকৈ এবভ পঢ়িছে তেওঁলোকে আবেদন কৰিবলৈ ইলিজিবল নহ'ব। আৰু কেটেগৰীটো আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে হয় এইটো পোষ্ট, অৰ্থাৎ সকলোৱে ইয়াত এপ্লাই কৰিব পাৰে। আৰু ইয়াৰ গোটেই প্ৰচিডিঅ'ৰটো ক'ম। আপোনালোকে আছাম গেজেটেড পাৰ্ট 9 ফৰ্মখন ফিল আপ কৰিব লাগিব, ওৱান পাছপৰ্ট এই পোষ্টটোৰ বাবে। আৰু লগত আপোনালোকৰ কেণ্ডিডেটসকল চিটিজেনশ্বিপটো আমাৰ অসমৰ চিটিজেন হ'ব লাগিব, ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। লগতে আপোনালোকৰ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন লাগিব। আৰু যদিহে আপোনালোকে এইটোত আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ বয়সটো 18 বছৰৰ তলত হ'লে নহ'ব, আৰু 40 বছৰৰ এবভ হ'লেও আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু এজ ৰিলেক্সেশ্যন পাব এজ পাৰ গভ নৰ্মছ মতে। যিসকল কেণ্ডিডেটে ST SC OBC কেণ্ডিডেট হয় তেওঁলোকে পাব। আৰু ইয়াত আবেদন কৰিবৰ কাৰণে আপোনালোকৰ ফাৰ্ষ্ট লাগিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ যিখিনি ডকুমেণ্ট হয় সেইখিনি। তাৰপিছত লাগিব আপোনালোকৰ এজ, কাষ্ট, ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰু 3 কপি ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটো কপি। সেই গোটেইখিনি আপোনালোকে ফৰ্মৰ লগত, অৰ্থাৎ আছাম গেজেটেড পাৰ্ট 9 যিখন ফৰ্ম হয় তাৰ লগত সেইখিনি গাঁঠি দিব লাগিব। আৰু প্ৰত্যেকখনতে আপোনালোকে প্ৰত্যেকখন ডকুমেণ্টে চেল্ফ এটেষ্ট কৰি দিব। আৰু দিয়াৰ পিছত অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ শোণিতপুৰ তেজপুৰত আপোনালোকে চেণ্ড কৰিব লাগিব। লগত কিন্তু আপোনালোকে নিজৰ মোবাইল নম্বৰ আৰু দিবলৈ নাপাহৰিব, বা ইমেইল ID সেইখিনি দিবলৈ নাপাহৰিব। আৰু ইয়াৰ আবেদনটো আপোনালোকৰ 10 দিনৰ ভিতৰত, অৰ্থাৎ এই নটিফিকেশ্যনটো ৰিলিজ হোৱাৰ পৰা 10 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। তো আপোনালোকৰ বহুত বেছি সময় নাথাকে আবেদন কৰিবৰ কাৰণে। আৰু 10 দিনৰ ভিতৰত আপোনালোকে গৈ ডিষ্ট্ৰিক্ট জুডিচিয়াৰী যিটো শোণিতপুৰ আছে তাত আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাইটোত আপোনালোকৰ ইণ্টাৰভিউ বা ভাইভা হ'ব। কোনো ধৰণৰ লিখিত পৰীক্ষা আপোনালোকৰ নহয় এইটো পোষ্টৰ বাবে। আৰু যেতিয়া আপোনালোকে এপ্লাই কৰিব তেতিয়া আপোনালোকে যিটো এনভলভত ওপৰত আপোনালোকে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ গ্ৰেড 4 বুলি, পিয়ন গ্ৰেড 4 বুলি তেনেকৈ কেপিটেল লেটাৰত লিখিব লাগিব। লগত সেইখিনি ডকুমেণ্ট দি পেলাই এনভলভটোত ভৰাব লাগিব। আৰু যদিহে আপোনালোকৰ ইণ্টাৰভিউৰ ডেট কেতিয়া আহিব বা কেতিয়া আপোনালোকৰ কল লেটাৰখিনি আপোনালোকৰ ছেপাৰেটলি ইণ্ডিভিজুৱেলি ইছ্যু কৰা নহয়, তেওঁলোকে শোণিতপুৰ জুডিচিয়াৰী gov.in যিটো তেওঁলোকৰ শোণিতপুৰ জুডিচিয়াৰী যিটো ৱেবছাইট হয় তাত তেওঁলোকে আপলোড কৰিব। যদি আপোনালোকৰ কিবা কাৰণত এপ্লাইটো ৰিজেক্টো হয় সেইখন লিষ্টটো আপোনালোকে তাত চাব পাৰিব। আৰু কোনসকল কেণ্ডিডেটক ইণ্টাৰভিউৰ কাৰণে যাব লাগিব, কোন তাৰিখে ইণ্টাৰভিউ হ'ব সেইখিনি তাত আপোনালোকৰ দি দিব। সেই ৱেবছাইটটো আপোনালোকে নিজে গৈ চাই থাকিব লাগিব। কোনো ছেপাৰেটলি ইণ্ডিভিজুৱেলি আপোনালোকক লেটাৰ ইছ্যু নহয়। আৰু লগত আপোনালোকৰ ডিক্লেৰেশ্যন ফৰ্ম A লাগিব। আৰু TA DA কোনো ধৰণৰ ইণ্টাৰভিউৰ বাবে আপোনালোকৰ দিয়া নহয়। আৰু আপোনালোকে প্ৰপাৰ ডকুমেণ্ট গোটেইখিনি তাত লগত গাঁঠি দিব লাগিব। আৰু যিটো এড্ৰেছত গৈ আপোনালোকে দিবগৈ লাগিব সেইটো হৈছে আপোনালোকৰ ডিষ্ট্ৰিক্ট এণ্ড ছেছনেল জাজ শোণিতপুৰ তেজপুৰ জুডিচিয়েল কোৰ্ট কমপ্লেক্স তেজপুৰ POPS তেজপুৰ, পিনক'ড 784001, ডিষ্ট্ৰিক্ট শোণিতপুৰ আৰু অসম। আৰু ইয়াত আপোনালোকে 13/8 এই নটিফিকেশ্যনটো ওলাইছে। ইয়াৰ পৰা আপোনালোকৰ লাষ্ট ডেট আপোনালোকে 10 দিনলৈকে থাকিব, অৰ্থাৎ আপোনালোকৰ 23 তাৰিখমান হ'ব। 23 আগষ্টলৈকে ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাইটো গৈ নিজে বাই পোষ্টো কৰিব পাৰে, নিজে গৈ ড্ৰপবক্সত বা সেই অফিচ এড্ৰেছত গৈ আপোনালোকে তাত সুধিলেই গম পাই যাব ক'ত দিব লগা হয়। গোটেই ডকুমেণ্টখিনি মই আপোনালোকক কৈয়ে দিলোঁ। আৰু 23 আগষ্ট বুলিয়ে ধৰক আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন ছাবমিট কৰাৰ অন্তিম তাৰিখ। এতিয়া যাওঁ আজি আমাৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন আহিছে তাৰ ফাললৈ। এইটো হৈ গ'ল আমাৰ আজিৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন। এইটো আহিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচ, ডিমা হাছাও হাফলঙৰ ফালৰ পৰা আহিছে।
যিটো আপোনালোকৰ 31 জুলাই তাৰিখে এডভাৰটাইজমেণ্টটো ৰিলিজ হৈছে আৰু ইয়াত আপোনালোকৰ কেইবাটাও পোষ্ট ওলাইছে। ইনষ্ট্ৰাক্টৰ ফৰ কেণ্টিনিঙৰ কাৰণে আছে, আপোনালোকৰ এইটো গ্ৰেড 3 পোষ্ট হয়, য'ত 14,000 টকাৰ পৰা 70,000 টকা, গ্ৰেড পে 6,200 টকা থাকিব। ইয়াত HS পাছ কৰিলে আৰু লগত যদি এবছৰীয়া আপোনালোকৰ কেণ্টিনিঙৰ বা ৰিকগনাইজ ITI ইনষ্টিটিউটৰ চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰে। আৰু নেক্সট LDA কাম টাইপিষ্টৰ কাৰণে এটা পোষ্ট আছে, এইটো গ্ৰেড 3 পোষ্ট হয়, দৰমহা 14,000 টকাৰ পৰা 70,000 টকা, গ্ৰেড পে থাকিব 6,200 টকা। গ্ৰেজুৱেট কেণ্ডিডেটসকলে এই পোষ্টটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব, লগত আপোনালোকৰ কম্পিউটাৰ নলেজ লাগিব। আৰু আপোনালোকৰ 3 নম্বৰ যিটো পোষ্ট আছে এইটো পিয়নৰ পোষ্ট হয়, এটা পোষ্ট আছে, ইয়াতো আপোনালোকৰ গ্ৰেড 4ৰ পোষ্ট হয়। এইটো 12,000 টকাৰ পৰা 52,000 টকা থাকিব, 3,900 টকা আপোনালোকৰ গ্ৰেড পে থাকিব আৰু HSIT পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। দৰমহা 18,000 টকা, দৰমহাটো মই ক'লোৱে। আৰু আপোনালোকৰ এজ লিমিটটো 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে আবেদন কৰিবলৈ এলিজিবল হ'ব আৰু গোটেইকেইটা পোষ্টতে। আৰু ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC সকলে আপোনালোকৰ 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু ইয়াত আবেদনৰ অন্তিম তাৰিখটো হৈ গ'ল 21/8/2024 আৰু ইয়াৰ কেণ্ডিডেটসকলে চিটিজেনশ্বিপটো তাৰ হ'ব লাগিব, লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন লাগিব আৰু লগতে NC হিল অট'নমাছ কাউন্সিল কোৰ্ট ফিজ এটা 10 টকীয়া সেইটো মাৰিব লাগিব। 2 কপি পাছপৰ্ট চাইজৰ ফটোকপি লাগিব, লগতে গোটেইখিনি ডকুমেণ্ট আপোনালোকৰ চেল্ফ এটেচ কৰা হ'ব লাগিব, যেনে কাষ্ট চাৰ্টিফিকেট হওক, PRC হওক, কোৱালিফিকেশ্যন চাৰ্টিফিকেট হওক, এইখিনি লাগিব। আৰু ইয়াত আপোনালোকৰ LDA কাম টাইপিষ্টৰ বাবে ৰিটেন টেষ্ট হ'ব আৰু যিটো আপোনালোকৰ ইনষ্ট্ৰাক্টৰ কেণ্টিঙৰ বাবে আৰু LDA কাম টাইপিষ্টৰ বাবে ৰিটেন টেষ্ট হ'ব। আৰু যিসকলে পিয়নৰ পোষ্টটোৰ বাবে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ ভাইভা হোৱাৰ সম্ভাৱনা আছে, ভাইভাৰ হ'ব। আৰু কোনো ধৰণৰ আপোনালোকৰ DA প্ৰভাইড নকৰে। আৰু বাকী যিটো এপ্লাই প্ৰচিডিঅ'ৰ হয় সেই গোটেই এপ্লাই প্ৰচিডিঅ'ৰটো আগৰটো যিটো মই এডভাৰটাইজমেণ্টত ক'লোঁ যেনেদৰে আপোনালোকে দিব লাগিব প্ৰায় একেই হয়, একো ডিফাৰেঞ্চ নাথাকে। এই নটিফিকেশ্যনটো মই আপোনালোকৰ আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত আপোনালোকক শ্বেয়াৰ কৰিম, আপোনালোকে এবাৰ ভিজিট কৰি চাই ল'ব ভালদৰে এপ্লাই কৰাৰ আগত। যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে আবেদন কৰিব পাৰে। এতিয়া যাওঁ আমাৰ আজি যিটো 3 নম্বৰ নটিফিকেশ্যন আহিছে তাৰ ফাললৈ। এই নটিফিকেশ্যনটো আহিছে আপোনালোকৰ অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছেছন জাজ ডিমা হাছাও হাফলঙৰ ফালৰ পৰা, যিটো নটিফিকেশ্যন মুকলি হৈছে 11/8/2024। এইটো আমাৰ 3 নম্বৰটো নটিফিকেশ্যন হয়। ইয়াত আপোনালোকৰ 2টা পিয়নৰ ভেকেঞ্চি মুকলি হৈছে, যিকেইটা পাৰ্মানেণ্ট পোষ্ট হ'ব। আৰু ইয়াত কোনো ধৰণৰ আপোনালোকৰ চেলেৰিটো আপোনালোকৰ 12,000 টকাৰ পৰা 52,000 টকা থাকিব, গ্ৰেড পে থাকিব 3,900 টকা। কোৱালিফিকেশ্যনটো যিসকলে ক্লাছ 8 পাছ কৰিছে তেওঁলোকে আবেদন কৰিবলৈ এলিজিবল হ'ব। আৰু যিসকলে HSSLC বা তাতকৈ এবভ পঢ়িছে তেওঁলোকে আবেদন কৰিবলৈ এলিজিবল নহ'ব। ৰিজাৰ্ভ আপোনালোকৰ SCৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভ থাকিব আৰু আনৰিজাৰ্ভৰ কাৰণে এটা পোষ্ট থাকিব। ইয়াতো আপোনালোকৰ কোৱালিফিকেশ্যনটো প্ৰায় ছেমেই হয়। আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন থকাটো কম্পালচৰি হয়। আৰু যদিহে আপোনালোক কেণ্ডিডেট যিজনে এপ্লাই কৰিব বিচাৰিছে কোনো গভৰ্ণমেণ্টৰ বা কোনো তেনেকুৱা ধৰণৰ পোষ্টত আগতে কৰি আছে তেনেহ'লে সেই যিটো ডিপাৰ্টমেণ্টত আপুনি কাম কৰি আছে সেই ডিপাৰ্টমেণ্টৰ পৰা প্ৰপাৰ আপোনালোকৰ NOC এখন লাগিব। আৰু লগত আপোনালোকৰ কোনো ধৰণৰ আপোনালোকৰ ওপৰত এনেকুৱা ক্ৰিমিনেল কেছ থাকিলে আপোনালোকে এই পোষ্টৰ বাবে আবেদন কৰিব নোৱাৰিব। আৰু 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিবলৈ এলিজিবল হ'ব। আপোনালোকৰ এজটো কেলকুলেট কৰিব 1/1/2024লৈকে। আৰু আপাৰ এজ ৰিলেক্সেশ্যন বা এজ পাৰ গভ নৰ্মছ মতে আপোনালোকে পাব, যিটো আপোনালোকৰ ইয়াত এপ্লাই কৰিবৰ কাৰণে চেল্ফ এটেচ ফটোকপি লাগিব, ৰেলিভেণ্ট ডকুমেণ্ট যিখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হওক, এক্সপিৰিয়েঞ্চ হওক, কাষ্ট চাৰ্টিফিকেট হওক, এজ প্ৰুফ হওক, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট হওক, 3 কপি ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটোসহ লাগিব। আৰু গোটেই ডকুমেণ্টখিনি আপোনালোকে এটা এনভলভত ভৰাই আৰু আছাম গেজেটেড পাৰ্ট 9 ফৰ্মখন ফিল আপ কৰি ডিষ্ট্ৰিক্ট অফ ছেছন জাজ ডিমা হাছাও POPS হাফলং পিনক'ড 788819ত আপোনালোকে বাই পোষ্ট বা নিজে গৈ ড্ৰপ বক্সত আপোনালোকে তাত থৈ আহিব পাৰে। আৰু ইয়াৰ আবেদনৰ অন্তিম তাৰিখটো হৈ গ'ল 26/8/2024, অৰ্থাৎ 26 আগষ্ট আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ। আৰু অফিচ আৱাৰৰ ভিতৰত আপোনালোকে এইটোৰ বাবে এপ্লাই কৰিব লাগিব। প্ৰায় এপ্লাই প্ৰচিডিঅ'ৰখিনি ছেমেই হয়, লগত আপোনালোকৰ কল ডিটেইলছ বা সেইখিনি দিব লাগিব। আৰু ইয়াত কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, ডাইৰেক্ট ইণ্টাৰভিউ বা ভাইভাৰ জৰিয়তে তেওঁলোকে চিলেকশ্যন কৰিব। আৰু আপোনালোকৰ বাবে কোনো ধৰণৰ যদি আপোনালোকৰ এপ্লাই কৰাৰ পিছত আপোনালোকে dimahasaw.dcourt.gov.in যিটো ৱেবছাইট হয় ডিষ্ট্ৰিক্ট কোৰ্টৰ, সেই ৱেবছাইটটো আপোনালোকে ৰেগুলাৰলি ভিজিট কৰি চাই থাকিব, যাতে
তাতে তেওঁলোকে একচেপ্ট লিষ্ট আৰু ৰিজেক্ট লিষ্ট আপোনালোকৰ তাত দিব, অৰ্থাৎ পিয়ন পোষ্টটোৰ কাৰণে যিসকলে এপ্লাই কৰিছিলে যদি এপ্লাই কৰোঁতে কিবা ডকুমেণ্ট নিদিছে বা কিবা ভুল কৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ ৰিজেক্ট হ'ব পাৰে। আৰু ৰিজেক্ট লিষ্ট বা যিসকল চিলেক্টেড কেণ্ডিডেটৰ লিষ্ট হয় সেইখিনিত তেওঁলোকে অফিচিয়েল ৱেবছাইটত প্ৰভাইড কৰিব। আৰু যদিহে আপোনালোকৰ ইণ্টাৰভিউলৈ আপোনালোক যাব লগা হয় তেনে ক্ষেত্ৰতো আপোনালোকৰ কি হ'ব, সেই ৱেবছাইটটোতে আপোনালোকে চাব লাগিব কোন তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ পৰিছে বা মানে ছেপাৰেটলি অৰ্থাৎ ইণ্ডিভিজুৱেলকৈ কাৰোৰ বাবে তেওঁলোকে এডমিট কাৰ্ড হওক, ইণ্ডিভিজুৱেল যিটো কল লেটাৰ হওক তেনেকুৱা প্ৰিণ্ট নকৰে বা তেনেকুৱা জাননী জাৰি নকৰে। গোটেইখিনি আপোনালোকে ডিমা হাছাও ডিষ্ট্ৰিক্ট কোৰ্টৰ gov.in অফিচিয়েল ৱেবছাইটটোত আপোনালোকে পাব। লগত স্মল ফেমিলি ডিক্লাৰেশ্যন ফৰ্ম আৰু ফৰ্ম A দুইখন আপোনালোকক দিব লাগিব। আৰু ভাইভাত আপোনালোকক কোনো ধৰণৰ TA দিয়ে সেইখিনি দিয়া নাযায়। আৰু গোটেই ক'ত আপোনালোকৰ ভাইভাটো কণ্ডাক্ট হ'ব, কেতিয়ালৈ হ'ব, কেইটা বজাৰ পৰা কেইটা বজালৈ হ'ব, সেই গোটেইখিনি আপোনালোকে ডিমা হাছাও dcode.gov.in পাই যাব। আৰু যিসকলে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেল ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে আপোনালোকে জইন হোৱা নাই জইন হৈ লওক। ফৰ্ম A ডিক্লাৰেশ্যন ফৰ্ম আৰু ইয়াৰ লেটেষ্ট যিখিনি আপডেট আহিব গোটেইখিনি আপোনালোকক আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলত এডভাৰটাইজমেণ্টটো সহ প্ৰভাইড কৰি দিয়া যাব। আজিলৈ ভিডিঅ'টোত এইখিনি আছিলে, ধন্যবাদ।